খৈৰাবাৰী পশ্চিম চাৰগাঁৱৰ এগৰাকী বৃদ্ধা মাতৃৰ ৰঙিয়াত সন্ধানহীন। ভেৰগাঁও বিধানসভা সমষ্টিৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত পশ্চিম চাৰগাঁৱৰ 65 বছৰীয়া বৃদ্ধা মাতৃ সন্ধানহীন হোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ। উল্লেখযোগ্য যে যোৱা 28 জুন ৰবিবাৰে খৈৰাবাৰীৰ পৰা ট্ৰেইনেৰে ৰঙিয়ালৈ গৈছিল আৰু সেই দিনাৰ পৰা আজি 5 দিন ধৰি পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাই বৃদ্ধা মাতৃগৰাকীৰ। উপায়হীন হৈ খৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। স্বামী বিশ্বনাথ চৌহান আৰু পৰিয়ালৰ লোকে জনোৱা অনুসৰি বিভিন্ন স্থানত বিচাৰি হাবাথুৰি খাইছে আত্মীয় লোক আৰু পৰিয়ালৰ সদস্যই। কোনো সদাশয় লোকে এই বৃদ্ধা মাতৃগৰাকীৰ সম্ভেদ পালে 8473042612 নম্বৰত যোগাযোগ কৰিবলৈ পানমতি চৌহান পৰিয়ালৰ লোকে আহ্বান জনাইছে। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। আমাৰ ঘৰ চাৰগাঁও আৰু আমাৰ জিলা ওদালগুৰি, থানা খৈৰাবাৰী, আনন্দময় প্ৰাথমিক বিদ্যালয় ওচৰতে ঘৰ। আমাৰ ঘৰখনৰ পশ্চিম চাৰগাঁও আৰু মোৰ নাম হ'ল বিশ্বনাথ চৌহান আৰু মোৰ মিছেছৰ নাম হ'ল পানমতি চৌহান আৰু আমি টংলা থানাতো দিছোঁ এজাহাৰ, খৈৰাবাৰী থানাত এজাহাৰ দিছোঁ আৰু এই ৰঙিয়া থানাতো দিছোঁ আৰু আজি 5 দিন হ'ল। ৰবিবাৰে ৰাতিপুৱা মানে ঘৰত আছিল, তাৰ পৰা নিৰ্দেশ হৈছে খৈৰাবাৰী যাই টিকেট লৈছে মানে ৰঙিয়া যাম বুলি পেলাই। তাৰপাছত এইখিনি আৰু তাৰ বেলেগ নহয়। আৰু বয়স হ'ল 60ৰ 2 কম। আৰু কোনোবাই ব্যক্তিয়ে যদি দেখা পায় তেতিয়াহ'লে আপোনালোকে থানাত জনাই দিব আৰু নহ'লে আমাৰ এটা ফোন নম্বৰত জনাই দিব। ফোন নম্বৰটো কিমান মানে 8473042612। ওদালগুৰি জিলাৰ পৰা খৈৰাবাৰী থানা ওচৰৰ পৰা আমি কৈছোঁ চাৰগাঁৱৰ যে আনন্দময়ী প্ৰাথমিক বিদ্যালয়ৰ ওচৰত মোৰ ঘৰ। মোৰ মা আজি 5 দিন ধৰি হৰাইছে। মই এতিয়া থানা চানা চব দিছিলোঁ, তাৰপিছত মই এতিয়ালৈকে বিচাৰি পোৱা নাই। তাতো আপোনালোকে ক'ৰ পৰা কেনেকৈ বিচাৰি ওলাব পাৰে মই সেইকাৰণে আপোনাৰ নিউজত দিছোঁ। মোৰ নাম্বাৰটো হৈছে 8473042612 আৰু মই 5 দিন ধৰি মাটোক বিচাৰি আছোঁ। কোনোবাই যদি সন্তানে গম পায় তেতিয়া আপোনালোকে মোক জনাই দিব, নহ'লে থানাত হ'লে জনাই দিব। তাৰপিছত মই তাৰমানে বহুত বিচাৰিলোঁ, ৰঙিয়া, ওদালগুৰি, তাৰপিছত খৈৰাবাৰী, তাৰপিছত বৰপেটা, বিজনী, বঙাইগাঁও, গুৱাহাটী লৈকে বিচাৰিছোঁ, এতিয়ালৈকে পোৱা নাই। কোনোবা যদি ব্যক্তিয়ে গম পায় যদি আপোনালোকে দেখা পায় তেতিয়াহ'লে আমাক যোগাযোগ কৰি হ'লে পালে ভাল হ'ল আৰু। মই ইহঁতৰ ঘৰৰ ওচৰতে ঘৰ। আমাৰ ঘৰটো হ'ল ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত পশ্চিম ঝাৰগাঁৱৰ আনন্দময়ী স্কুলৰ ওচৰতে আমাৰ ঘৰ। এখেতৰ এতিয়া শুনামতে এওঁৰ মিছেছ যোৱা 5 দিন ধৰি নিৰুদ্দেশ হৈ আছে বোলে। দেওবাৰে ৰাতিপুৱা মোটামুটি 9টামান বজাত খৈৰাবাৰী ষ্টেচনত গৈছে। ষ্টেচনত যোৱাৰ পিছত ষ্টেচনৰ পৰা তাৰমানে টিকেট লৈছে। টিকেট লোৱাৰ পিছত তাৰমানে গৈছে বোলে ৰঙিয়া। ৰঙিয়াৰ পৰা তাৰমানে মানুহজন ক'ত গৈছে মানে বৰ্তমান নিৰুদ্দেশ, পোৱা নাই। আজি 5 দিন ধৰি এওঁলোকে বিচাৰি আছে। একেবাৰে গোৰেশ্বৰ, ওদালগুৰিৰ পৰা আদি কৰি বৰপেটা, গুৱাহাটী, কামাখ্যা ষ্টেচন, পল্টন বজাৰ মানে ক'তো বিচৰা মানে জেগা নাই আৰু চব জেগাতে মানে বিচাৰিছে। বৰ্তমান মানে পোৱা নাই তাৰমানে। আৰু কোনোবাই যদি পুলিচ প্ৰশাসনে কি কৈছে না, পুলিচ প্ৰশাসনে আমাৰ খৈৰাবাৰী থানাত মানে এজাহাৰ দিয়া হৈছে অলৰেডি। সিহঁতে কৈছে আমি মানে বিচাৰিম বুলি জনাম, ক'ৰবাত পালে দেখা পাব। তাৰপিছত আৰু মিছেছৰ নামটো কি আছিল? পানমতি চৌহান। মোটামুটি বয়স 60+ হ'ব আৰু মুঠতে আজি 5 দিন ধৰি নিৰুদ্দেশ, মানুহজন পোৱা নাই। তেখেতৰ ল'ৰা বৰ্তমান 2টা আৰু ছোৱালী হ'ল 2টা। সেই ছোৱালীজনী বিয়া হৈছে 2জন কোকৰাঝাৰতে আৰু ল'ৰা 2জন বৰ্তমান ঘৰতে থাকে। কিন্তু ডাঙৰ ল'ৰাটো কিন্তু যথেষ্ট কষ্ট কৰি আছে। আজি 5 দিন ধৰি তেখেতে বহুত বিচাৰ খোচাৰ কৰি আছে, ক'তো বৰ্তমান মানে সন্ধান পোৱা নাই। এইমাত্ৰ মই কোৱাৰ দৰে একেবাৰে গুৱাহাটীৰ পৰা একেবাৰে টংলালৈকে আপোনাৰ বৰপেটা বহুত জাগাত মানে বিচাৰ খোচাৰ কৰিছে।
বৰ্তমান মুঠতে এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। কি অনুমান কৰিছে আপোনালোকে ক'ত যাব বুলি তা অনুমান মানে ৰঙিয়াৰ ফালে গৈছে যেতিয়া, এতিয়া ৰঙিয়াৰ ফালে গৈছে যেতিয়া, এতিয়া ৰঙিয়াৰ পৰাতো বহুত দূৰ দূৰণিলৈকে ট্ৰেইন যায়, একেবাৰে বেংগলোৰৰ পৰা মুম্বাইৰ পৰা আদি কৰি বহুত দূৰ দূৰণি ট্ৰেইন যায়। এতিয়া হয়তো ৰঙিয়াৰ পৰা হয়তো কিজানি বেলেগ দূৰণি ট্ৰেইনত উঠিছেও কিজানি সন্দেহ এটা, হয়তো নামিব পৰা নাই, হয়তো ট্ৰেইনে যাব পাৰে ক'ৰবাত সেনেকুৱা আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।